ফিলবাৰী গাভৰু ভেটিৰ পথাৰৰ মাজত থকা পুখুৰীত মৃতদেহ উদ্ধাৰ তিনিচুকীয়া জিলাৰ ফিলবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ফিলবাৰী গাভৰু ভেটিৰ পথাৰৰ মাজত থকা পুখুৰীত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছে মৃতদেহটো ফিলবাৰী গৌৰীপুৰ গাঁৱৰ যুৱতী দীপালী গগৈ বুলি জানিব পৰা গৈছে যুৱতীগৰাকী 3 দিন ধৰি নিৰুদ্দেশ হৈ আছিল বুলি পৰিয়ালৰ লোকে জানিব দিছে স্থানীয় লোকে পথাৰত ধান ৰুবলৈ অহাৰ সময়ত প্ৰত্যক্ষ কৰি ফিলবাৰী আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰিছে কি কাৰণত যুৱতীগৰাকী পথাৰৰ মাজত থকা পুখুৰীত গৈছিল সমগ্ৰ ঘটনাৰ ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে মানে মোৰ ভাই ডাঙৰ ভাই সৰু ছোৱালীজনী এই তাই গাফাল বহুত দিন সুখী আছিলে এনেকৈ মানে য'ত ঘূৰি ফুৰে অৰুণাচল ঘূৰি পাইছিলে কোনোবা খবৰ খাতি দিয়ে ককাহঁতে গৈ আনেগৈ অনাৰ পিছত মানে অলপদিন থাকে আকৌ যায় মানে মানসিক ৰোগীয়া নেকি নাজানো বাৰু আৰু ছোৱালী কথানো কেনেকৈ মানুহ থাকে জানিম কালি পৰহিদিনাখন আহিছিলে বুলিছিলে ঘৰলৈ ন পৰহি আছিল ন পৰহি হোৱাৰ পাছত মানে পৰহিবা নাইকিয়া হ'ল তিনি হ'ল নাইকিয়া হ'ল বুলি কৈছে কি নাম দীপালী কোন গাঁৱটো গৌৰীপুৰ ফিলবাৰী গৌৰীপুৰ ন হয় আজি মানে কোনে দেখিলে ইয়াত মইতো নাজানো মই এতিয়াহে আহিছোঁ হেৰি মানে এই ককাই ককা আকৌ কথা এনেকৈ ধান পাবলৈ আহিছে বুলি কৈছে ধান পাবলৈ অহাজনে দেখা পাই পেলাই দেখি পেলাই খবৰ দিলে কেতিয়াবা নাইকিয়া এইটো মানে ধৰা 3 দিন মানহে তো তাৰ আগতো অৰুণাচলৰ বনাই হৈছিলে আমি ঘৰত থোৱা হৈছিলে তাৰ নামটো কি তেনেকৈ আহে ওলাই নামটো হ'ল দীপালী গগৈ ঘৰ গৌৰীপুৰ নিজৰ ডাঙৰ সৰু ভনীয়েক নিউজ ডেস্ক ৰিপৰ্ট নিউজ 24